এই বন্ধুসকল গুড মৰ্ণিং সকলোকে। এই গাইছ আজি মানে মই আজি এটাক চাইছোঁ ক'ত আছোঁ বেলেগ প্লেচ এটাত আহিলোঁ। মানে আজি মানে পাহাৰত উঠি আছোঁ, পাহাৰত ৰাতি থাকিলোঁ। মানে আমি আহিছিলোঁ কিবা এটা প্ৰগ্ৰেমৰ কাৰণে। মানে একচুৱেলি আহিছোঁ কালিয়ে, মানে আজি ভিডিঅ'টো বনাই আছোঁ, মানে জেগাটো দেখাই আছোঁ। এইফালে আৰু আমি আছোঁ আজি ক'ত ভাগিনহঁতৰ তাত, আৰু এইফালে আমাৰ আছে ভাগিন বহি যিটোৱে চাইডক মানে নেচাৰেল জেগা আৰু নেচাৰেল ব্লগ হ'ব আজি গাইছ। আজি মানে মই মৰ্ণিং ৱাক কৰিবলৈ যাম। এতিয়া চাই থাককচোন অলপ কি পাৰোঁ দেখাওঁ, জেগাটো কি জেগা আপোনালোকে কমেণ্ট কৰি ক'ব যদি জানে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰ্ণিং ৱাক কৰিবলৈ যাম। আৰু এয়া চাওক আমাৰ আছে চিকু, ব'লক এতিয়া যাওঁ আৰু চাওক দেখাই দিয়া। এই আৰু এয়া আমাৰ ভাগিন বুলি যে কৈছিলোঁ, এইজনে হ'ল ভাগিন, ইউটিউবাৰ ভাগিন। চিনি পায় নেকি আপোনালোকে? ইউটিউব চেনেল আছে, কি নাম আছিল চেনেলটো? DK কলিতা ভ্লগ। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু এইফালে আহিছে চাব আপোনালোকে চেনেলটো। ভাই কি এই চিনি পাইছেনে ভাই? সৌৰভ ভাই পূৰা কি চাই আছে এইফালে? ফিচাৰীটো চাই আছোঁ ৰ'ব। ফিচাৰী চাই আছে গাইছ। মানে এয়া চাওক পূৰা নেচাৰেল আৰু একদম জেগা। ডাঙৰ পুখুৰী এটা আছে ইয়াত, ডাঙৰ মানে বহুত ডাঙৰে আৰু এই লাম্বা পুখুৰী আৰু ৰাজহুৱা পুখুৰী নে বাবু এইটো? গাঁৱৰ ন গাইছ। এয়া চাওকচোন মানে জুম কৰিলে অলপ সেই হয়, এতিয়া মানে অলপ কুঁৱলী পৰি আছেতো, বগা বগা হৈছে। আৰু এইফালে আছে আপোনাৰ পূৰা পাহাৰ আৰু নেচাৰেল জেগা। আৰু এই আছে আমাৰ সৰু ভাগিন। কি খবৰ? কি নাম আছে? শংকৰ ন? হিৰকজ্যোতি কলিতা। বহুত ভাল লাগিল আহি তোমালোকৰ। এতিয়া মানে জেগাটো চাম, ব'লক আহা সকলো আহ। কি কৈছা ভাগিন? ওপৰত আগাইছে, ওপৰৰ ফালে মানে পাহাৰ আছে, তালৈকে যাম ব'লকচোন। চাই থাকক সেইলৈকে, ভিডিঅ'টো বহুত ভাল লাগিব, নেচাৰেল ভ্লগ হ'ব। আৰু এয়া চাওকচোন মানে পাহাৰ ৰঙা মাটি গাইছে। আৰু এটা কথা মই বুজি নাপাওঁ ভাগো, পাহাৰত মানে ৰঙা মাটি কিয় হয় জানানে তুমি? এই পাহাৰত গাইছে এই ৰঙা মাটি, মানে বহুত ৰঙা মাটি। এয়া চাওকচোন আৰু ডাঙৰ ডাঙৰ গাছ আছে, যিকোনো গাছ আৰু বহুত ধৰণৰ। আৰু এয়া আহি আছে আমাৰ সকলো ভাগিনবোৰে চাওকচোন ভাগত ধৰি যাব। আৰু ৰাস্তাবিলাক আজিকালি ভাল হৈছে সকলো, এই ব্লক পাতি দিছে ৰাস্তা নে চৰকাৰে বহুত ভাল কৰি দিছে। আৰু এইফালে চাওক চৰকাৰে হেৰি চৰাই চিৰিকটিত বহুত হেৰি আছে, মাত আছে বুলি বেকসাইডটো ভাল হৈছে চাওক। আৰু ভাগিন তোমালোকৰ ইয়াত মানে ফেমাছ জেগা কোন, মানে একদম ভাল লগা ঠাই কোনখিনি আছে চাব লগা? বন্নিজিৰা কি ভাগিন? এই ভাগিনে হাঁহি আছে মানে কি? নিজৰা আছে। নিজৰা আছে গাইছ। পাহাৰত মানে এটা নিজৰা এটা আছে, আৰু মানে ইয়াত পাহাৰৰ লগত আছে। আৰু গাইছ মানে কি আপোনাৰ ইয়াত ব্ৰহ্মপুত্ৰ নদীও আছে। ব্ৰহ্মপুত্ৰ নদী দূৰ আছে অলপ ন? কিমান দূৰ হ'ব? 5 কিলোমিটাৰমান হ'ব নেকি? 2 কিলোমিটাৰমান হ'ব। ব্ৰহ্মপুত্ৰ নদী আছে। আৰু আপোনাৰ এই দেখাব পাৰিলোঁ যদি পাৰোঁ চাই থাকিম, চাই থাককচোন যদি যাওঁ। তুমি যাবা নেকি? আৰু এয়া চাওক পূৰা মানে পাহাৰীয়া ৰাস্তা উঠি যাব লাগে, ভাগত ধৰি গ'ল আৰু অলপ। আৰু গাছ বিৰিখ বহুত, আৰু ইয়াত পাহাৰীয়া জেগা আৰু মানে নেচাৰেল জেগা, একদম ফ্ৰেছ জেগা। কেনে লাগছে আহি? আমাৰ এইগিলাতকৈ অলপ ভাল নে? মানে আচলতে ইয়াৰ জলবায়ুটো বহুত ভাল লাগে আৰু মানে ঠাণ্ডা আৰু এই যে ঠাণ্ডাটোৰ অলপ প্ৰভাৱটো কমিল ন? ঠাণ্ডা অলপ কমিল, ঠাণ্ডাৰ প্ৰভাৱটো অলপ গাইছ কমি গ'ল, মানে গৰম আহি গৈছে। এই আগত দেখি চাওকচোন পাহাৰ দেখাই আছোঁ ৰ'ব। এইখন মানে বিৰাট ডাঙৰ পাহাৰ। কি নাম আছিল পাহাৰখনৰ? হাতীমূৰা পাহাৰ বুলি কয় এইখিনিক। মানে পাহাৰখন হাতীৰ দৰে মানে পাহাৰখন হাতীৰ দৰে হয়, সেইকাৰণে মানে হাতীমূৰা পাহাৰ বুলি কয়। আৰু এইখন স্কুল নেকি? এইখন বন্ধ হৈছে নেকি? আৰু ফ্ৰেণ্ড এয়া চাওক, এইখন মানে এখন স্কুল পালোঁ। স্কুলখন মানে বন্ধ হোৱা বুলি শুনিলোঁ। স্কুলখন নচলে বোলে আজিকালি। কিয় নচলে মানে এখন? স্কুলখন বন্ধ। আৰু এইফালে চাওক পূৰা পাহাৰ আছে। আৰু এয়া চাওক আমি এতিয়া মানে পূৰা একদম সেনেকুৱা ধৰণৰ হৈছে চাওক। এই বাপৰে বাপ ভিডিঅ'টো দাউৰিবা। এই এতিয়া পাহাৰৰ মানে এয়া চাওকচোন, মানে ৰাস্তাই একদম মানে বেলেগ ধৰণৰ। ইয়াত দাউৰিব পাৰিম নে নোৱাৰিম নাজানো। নোৱাৰিম নেকি? তুমি পাৰিবানে? এই বাজে আজি ৰেষ্ট দি দিয়া। আজি আমি মামা ভাগিন ব'লা 1 2 3
এই ফ্ৰেণ্ড বাপৰে বাপ পুৰা ভাগাত ধৰি গৈছে এই ৰাস্তাটো চাওকচোন এই ৰাস্তাত দৌৰিব পাৰিনে আৰু মানে আৰ্মি চাৰ্মি ইণ্টাৰভিউ দিলে এনেকুৱা ৰাস্তাটো দৌৰে বহুতে আৰু কি মানে এয়া একদম অধিলে জেগা আমাৰ ভাগিনহঁতে মানে আহি থাকে নে অভ্যাস আছে সিহঁতৰ এই দেখাই দিয়ে সি মানে ওপৰত গ'লে গেলেই আৰু উঠি পেলাই আমি আৰু অলপ যোৱাৰ চেষ্টা কৰিম তাত বোলে এটা মন্দিৰ আছে বেলেগ ধৰণৰ মন্দিৰ ন তালৈকে যাম আহচোন সদাশিৱৰ মন্দিৰ নে কৃষ্ণ মন্দিৰ এটা আছে দেখাম আৰু ভাগাত ধৰি গৈছে পুৰা এই ফ্ৰেণ্ড ইয়াৰ চাওকচোন ৰাস্তা একেবাৰে বা ভাগিনে পুৰা ওপৰত উঠি গ'ল এই যাবাই ভয় লগা হৈ গৈছে দেখাত ব'লা এতিয়া নেচাৰেল পুৰা ঠাণ্ডা পৰি আছে গাই পৰিলে দেখিছে বিৰাট ভয়ানক ৰাস্তা গাইছ ভয়ানক শিল আছে মানে এইবিলাক শিলবিলাকো আছে শিলত ফাঁচ হেলা হ'লে এইবিলাক মানে মৰা শিল কিনে আছে মৰিছে শিলবিলাক এই ফ্ৰেণ্ড আহি পালোঁ বাপৰে বাপ বিৰাট ঠাণ্ডা গাইছ পুৰা নেচাৰ আৰু এইফালে চাওকচোন এই পাহাৰ চাওক সেই যদি আমি হেৰিটোত উঠিব পাৰিলোঁ হয় বহুত ভাল লাগিল সিদিনা এটা ডিম্পু কি ভিডিঅ' হৈছে নে ভাল হৈছেনে ফ্ৰেণ্ড মানে কি এই পুৰা পাহাৰখন মানে যদি এই সিমানত উঠিব পাৰিলোঁ হয় বাপৰে বাপ কেনে লাগিলে হয় ভাগিন তাতে এইটো উঠবা সহজ নহয় মানে তাতে উঠবা গ'লে এইখিনি ইয়াৰ পৰাই মানে আমি সেই কৰিব লাগিব এই একেবাৰে ওপৰত যদি উঠিব পাৰিলোঁ হয় বাপৰে বাপ নৰা গাইছ ইমান নোৱাৰিয়ে আৰু ইমানতে যাব আৰু বাঘ চাঘ আছে কিজানি ইয়াত আৰু সেইটো নাজানো আৰু এইবিলাক জংঘল পাৰ কৰি কিমান বা কেনেকুৱা কি পৰিস্থিতি আৰু গাইছ এইফালে চাওক এটা ধুনীয়া এটা ৰাস্তা এটা হৈ আছে মানে মানুহ আছে নেকি এইফালে মানুহে মানে অহা যোৱা কৰে নেকি মানুহ আছে থকা মানুহ আছে গাইছ ইয়াত পাহাৰতো মানে এতিয়া মানুহ চব মানে পাহাৰত ভৰ্তি হৈ গৈছে মানুহ মানে গোটেই পাহাৰখনত মানুহ নাই নেকি ন গোটেই পাহাৰখনত মানুহ নাই কম কিন্তু তলত আছে এইফালেদি আৰু গাইছ এইফালেদি মানে মইতো ক'ক আহিছোঁ কোৱা নাই মানে মই আহিছোঁ ধাৰেশ্বৰী মন্দিৰৰ ওচৰৰ পাহাৰ আৰু এইখন হাতীমূৰা পাহাৰ বুলি কয় আৰু এইফালে ধাৰেশ্বৰী মন্দিৰো আছে আপোনালোকে যে ক'ৰ পৰাই চাই আছে ভিডিঅ'টো ক'ব যদি আহি পাইছে এইফালে কমেণ্ট কৰি কৈ দিব নে কি কয় আৰু এই ভাই মানে চাওকচোন ফটো শ্বুট কৰিব পূৰা শিলে উঠি লৈছে পূৰা দে ফটো শ্বুট কৰি লৈ পেলাই আৰু দেখাই আছোঁ কিবাখিনি এই বহুত ওপৰলৈকে যাম আৰু চাই থাকচোন আৰু মন্দিৰটো দেখাই আছোঁ ৰ'ব এই গাইছ পূৰা ফটো শ্বুট কৰি দিলোঁ এতিয়া মানে বলক এয়া চাওক পূৰা শিলত উঠি আছিলোঁ ধুম শিল গাইছ আৰু মানে বহুত ভাল লাগিল এয়া ফটো আৰু আগত আছে এটা মন্দিৰ তালৈকে যাম ব'লা কি মন্দিৰ আছে বাবু কৃষ্ণ মন্দিৰ আছে বেলেগ ধৰণৰ আহক বলক যাব লাগে বাপৰে বাপ ভাগত ধৰি গ'ল গাইছ বিৰাট মানে শিলৰ ৰাস্তা মানে পানী পিছেলি যায় একেবাৰে একদম ফ্ৰেণ্ড এই যে মই কৈছিলোঁ কৃষ্ণ মন্দিৰ এইটোৱে হ'ল কৃষ্ণ মন্দিৰ মানে মন্দিৰটো এতিয়া বনোৱা নাই ৰাইজৰ বুলি শুনিলোঁ মানে আপোনাৰ পোজবিলাক দি থৈ দিছে আৰু এখন চালি এখন দি থৈ দিছে আহকচোন ওচৰলৈ চাওঁ মন্দিৰটো কেনেকুৱা এই ফ্ৰেণ্ড এয়া মন্দিৰটো এইটোৱে হ'ল কৃষ্ণ মন্দিৰ আপোনাৰ মানে শিলৰে এটা মানে হেৰি আছে শিলৰ তলত মানে কিবা এটা আছে আৰু ৰহস্য ভৰা কৃষ্ণৰ ফটো এখন আছে ৰাধা কৃষ্ণ জয় শ্ৰীকৃষ্ণ আৰু মন্দিৰটো মানে আনকাউন মন্দিৰ আৰু মানে ইয়াত আপোনাৰ বেলেগ ধৰণৰ আৰু মানে নেচাৰ চাৰিওফালে আপোনাৰ পাহাৰ এইফালে পাহাৰৰ ওপৰত কৃষ্ণ মন্দিৰ বহুত ভাল লাগিল মন্দিৰটো চাগে বনাব ন বাবু পিছত কেতিয়া বনাব এইটো কেতিয়াবা বনাই এইটো নাজানো কিন্তু পাকাৰ হ'ব মানে পাকাৰ হ'ব গাইছ মানে মন্দিৰটো ডাঙৰে হ'ব আৰু ইয়াত মানে অলপ দিগদাৰ হয় মানে বনোৱাৰ কাৰণে ন মানে শিল বালি আনাত দিগদাৰ হয় না বহুত ওখ আমি বহুত ওপৰলৈ আহিছোঁ আৰু ইয়াত বোলে মানে মই শুনিলোঁ যি ইয়াত ভেলা ঘৰ বনাই ৰাইজে ভেলা পুজি বনাই আৰু এইফালেও আছে ধনী নেকি ন এইটো আৰু ফ্ৰেণ্ড আৰু এটা বস্তু আপোনালোক দেখাওঁ ইয়াৰ নেচাৰ চাওঁচোন ভিউটো চাওক আপোনাৰ পাহাৰৰ ভিউ কিমান ধুনীয়া ইয়াৰ পৰা মানে ধুনীয়া দেখি ইহঁতে মানে অলপ ওপৰত উঠি গৈছে তাৰ পৰাই দেখাই আছোঁ ৰ'ব ভিউটো কেনে এই বঢ়িয়া নেকি আৰু গাইছ চুপাৰত উঠি আছোঁ আৰু গাইছ এইফালে এডাল বেলৰ গাছো আছে এডাল বেলৰ গাছো আছে আৰু ইহঁতে চাওকচোন ধুনীয়া মানে বহি লৈছে পুৰা ৰ'দটো ওলাল গাইছ চাওক সূৰ্য এতিয়াহে উদয় হ'ল মানে বহুত ভাল লাগিল এতিয়া অলপ ঠাণ্ডা হেৰিটো কমি যাব আহি পালোঁ ওপৰত আৰু ভাই কেনে লাগছি আহি কেনে নেচাৰ কেনে তুমি নেচাৰ আৰু গাইছ মানে আমাৰ চাইলে সৌৰভ যোশী মানে নামটো সৌৰভ যোশী দিছোঁ মই আচল নাম সৌৰভ যোশী মানে
এই সৌৰভ পথাৰী নেচাৰে ভাল পায় বহুত, মানে শুনি থাকোঁ সৰুৰ পৰাই কৈ থাকে সি আমি প্ৰকৃতিৰ মাজত থাকি ভাল পাওঁ। প্ৰকৃতিৰ মাজত থাকি ভাল পায়, মানে ফ্ৰেছ বতাহ হাৱা ভাল লাগে আৰু এয়া আমাৰ আছে ভাগিন, কেনে লাগছে আহি? ভাল লাগছি। মানে ভাগিন হাতততো ঘৰে হ'ল ইয়াতে আৰু পূৰা নেচাৰ বতাহ খাই থাকে, সেইকাৰণে বাবু আমাৰ পূৰা বগা হৈ গৈছে মানুহটো, এতিয়া ভাল লগা হৈ গৈছে। আৰু গাইছে এইটো এটা শিৱলিংগ চাওকচোন, শিৱলিংগৰ দৰেই আৰু অলপ শিৱলিংগ নেকি ন বাবু? পইচাটো মই দিছোঁ হয় নেকি? থকা দে আৰু গাইছ শিৱলিংগটো মানে বনাইছে নেকি ৰাইজে ন? এইটো বনোৱা হয় চাগে, কৃষ্ণ এইটো শিল মানে আৰু ফেন এয়া চাওক ভিউটো চাওকচোন পাহাৰৰ, বাপৰে বাপ কি এই ফ্ৰেণ্ড বহুত ভাল লাগিল গাইছ, মানে কি মন্দিৰটো চালোঁ আৰু মানে পাহাৰৰ নেচাৰে ভ্লগ অলপ মানে পাহাৰখন দেখালোঁ, বহুত ভাল লাগিল। এতিয়া আৰু যাওঁ আৰু বহুত টাইম হ'ল, মানে সূৰ্য উদয় হৈ গ'ল, মানে মৰ্ণিঙত বহুত ভাল লাগিল। আৰু গাইছ এইফালে চাওকচোন এয়া মানে নুমিব বহুত দিগদাৰ আৰু সেনে শ্লিপ হোৱাৰ মানে এটা সম্ভাৱনা থাকে, শ্লিপ খাই গ'লোঁ গাইছ, পৰি যাব পাৰোঁতো। এনে ভাগিনক ধৰি লৈছোঁ, মানে বহুত ভাগিন এনে ভাল লাগিল, বহুত ভাল লাগিল আহি, মানে বহুত দিনৰ মূৰত আহিলোঁ। আৰু গাইছ মই আৰু ইয়াৰ পিছত আহিম, শিৱৰাত্ৰিত আহিম, ইয়াত এটা ডাঙৰ শিৱ মন্দিৰ এটা আছে, মানে বিখ্যাত আৰু ধাৰেশ্বৰী মন্দিৰ, আৰু তাৰে এটা ভ্লগ দেখাম, মানে সেৱা ল'ম, ভাল লাগিব। আৰু আমাৰ আহি আছে সৌৰভ যোশী ভ্লগ, এতিয়া আৰু ইয়াতে মানে শেষ কৰি দিলোঁ ভিডিঅ'টো। আৰু সকলোৱে যদি ভাল লাগিল ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব, আৰু ক'ৰ পৰাই ভিডিঅ' চাই মোক অলপ কমেণ্ট কৰি দিব, ভাল লাগিব কৰি দিব। আৰু দিয়া এতিয়ালৈ এৰিছোঁ, বাই বাই।